Hello guys, welcome back to my channel. আজি আমি আহিছো এয়া সাৰ্বজনীন নৱগ্ৰহ মন্দিৰলৈ। ডিব্ৰুগড় খনিয়া গাঁৱত অৱস্থিত এই মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰা হৈছে। ইয়াতে সোমাই প্ৰথমতে গণেশ দেৱতাক ৰখা হৈছে আৰু এই গেটখন হৈছে মেইন এন্ট্ৰেন্স। ইয়াৰ লগতে শিৱ মন্দিৰ আছে। এই মন্দিৰতে মাংগলিক কিছুমান পূজা কৰিব পাৰে। আমি এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত হোৱা বগীবিল দলং আৰু বগীবিল ৰিজৰ্টলৈ গৈ আছো। তাতে কাঞ্চনজংঘা আছে, কিন্তু কাঞ্চনজংঘা পৰ্বত নহয়, ই এখন জাহাজৰ নামহে। এয়া ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অসমৰ পঞ্চমখন দলং বগীবিল। ধেমাজি জিলাৰ কাৰেং চাপৰি আৰু ডিব্ৰুগড় জিলাৰ বগীবিল অঞ্চলৰ মাজত সংযোগ হৈছে এই দলংখন। আমি এতিয়া বগীবিল দলঙৰ তলেদি ব্ৰহ্মপুত্ৰ নদীৰ কাষে কাষে গৈ আছো। বহুত এটা সুন্দৰ পৰিৱেশ আৰু দৃশ্য দেখা পাইছো। ইয়াতে ব্ৰহ্মপুত্ৰৰ পাৰতে বগীবিল ৰিজৰ্ট আছে, তাতে আমি অলপ সময় সোমাম। আমি এতিয়া কাঞ্চনজংঘালৈ যাবলৈ লৈছো। এখন হৈছে কাঞ্চনজংঘা জাহাজ। ইয়াত অলপ সময় ফুৰাই দিয়ে, 45 মিনিট 35 মিনিটছ ফুৰাই দিয়ে। ব্ৰহ্মপুত্ৰ একেবাৰে মাজলৈকে লৈ যায়, খুব ভাল লাগে, সুন্দৰ এটা পৰিৱেশ। গধূলিলৈকে 7-8টালৈকে ইয়াত চলি থাকে। এনেদৰে কাঞ্চনজংঘা নাওখন জুবিন গাৰ্গে উত্তোলন কৰি প্ৰথম অপেনিং কৰিবলৈ আহিছিলে। I love কাঞ্চনজংঘা লিখা আছে। ইয়াৰ পৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ এটা কাঞ্চনজংঘা চিনেমাখনৰ ডায়লগ আছিল, বেলি এতিয়া লহিয়াবলৈ লৈছে। এই সূৰ্য অস্ত যোৱাৰ সময়তে লাগি চাই থাকিবৰ মন গৈছে নৈখনৰ দুই পাৰৰ বিস্তৃত দিগন্ত, ব্ৰহ্মপুত্ৰ নৈখনৰ পাৰাপাৰ। এই মুহূৰ্তত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সেই বিশেষ গীতটো মনলৈ আহিছে। অস্ত আকাশৰে সপোন ৰহন হানি, ক্লান্ত লুইতৰে হেঙুলীয়া পানী, বয়ে যায় বয়ে যায় বয়ে যায়।
ৰহন খানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী বয়ে যায় বয়ে যায় বয়ে যায় অস্ত আকাশৰে সপোন ৰহন খানি